আমি এটা যেটা দিব পাইব কোনা চলো ভাই নাচি আহি নাচনি পখিলা এই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল নহয় জানো মোৰ খবৰ ভাল আগৰ দৰে ঠিক আৰু আজি মাঘ বিহুৰ উৰুকা আৰু উৰুকা দিনটো কাম বনবোৰ প্ৰায় শেষেই হৈছে আৰু আজিৰ দিনটোত বিশেষ কাম নাই আৰু আমাৰ ঘৰত মাঘ বিহু কেনেকৈ প্ৰস্তুতি চলাইছোঁ সেয়া আপোনালোকৰ মই আগত দেখাম আৰু মেজি ভোজ খোৱা আজি ৰাতি মেজি ৰখা সকলোবিলাক ভিডিঅ' আৰু কালিলৈ ৰাতিপুৱা মেজি জ্বলোৱালৈকে ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ দেখিবলৈ পাব আৰু সকলোকে এটা কথা কওঁ বিহু খাবলৈ আহিব দেই সকলোকে মাতিছোঁ মোৰ ভিডিঅ' যিসকলে চাই ন তেওঁলোকক মোৰ ভিডিঅ' যোগেদি বিহু খাবলৈ মাতিছোঁ আমাৰ ঘৰলৈ আৰু সকলোকে মাঘ বিহু শুভেচ্ছা জনাইছোঁ সকলোৱে ভাল হওক আৰু নতুন বছৰটো বহুত মানুহৰ কাৰণে বেয়া হৈছে আৰু ভাবিছোঁ মাঘৰ বিহুৰ পৰা সকলোৱে ভাল হওক তাৰে কামনা কৰিছোঁ আৰু মায়ে কামত ধৰিছে আৰু বনোৱা মেলাখিনি কৰি আছে বাকী পিঠা পনাৰ পৰা আদি কৰি সকলোবিলাক আমাৰ যা যোগাৰ হৈ গ'ল আৰু কি যা যোগাৰ কৰিছে তাৰো অকণমান ভিডিঅ' মই আপোনালোকৰ আগত দেখাম ব'লকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এয়া তিলপিঠা চিৰা মুড়ি আৰু এইফালে আছে পকা মিঠৈটো ইয়াতে ভৰাই থোৱা হৈছে মই খাই আছোঁ দেই আৰু এইফালে ৰাখিছে তিলপিঠা তাৰপিছত এয়া তেলপিঠা বনাব আৰু অলপ পিছত বনাব আৰু এইফালে মায়ে খোৱা যোগাৰ কৰি আছে তাৰপিছত এইফালে দেউতাই আলু খানি আছে মানে গছ আলু খানি আছে এই বাৰীতে দিছিলে আগফালে আমাৰ আলুটো অলপমান গৈছে নেকি এইটো দেখিছেনে আলুটো ওলালে দেই প্ৰায় 2 কেজি মানে ওলাইছে আৰু এইফালে আমাৰ খানা বনোৱা হৈছে আৰু আমি মেজিটো মানে বনাই আছোঁ আৰু লাহে লাহে এইফালে দেখিছে এইফালে আমাৰ ভেলাঘৰটো আৰু এইফালে আমাৰ মা আৰু খুৰীয়ে যুদ্ধ গানটোত নাচিছে অলপমান নাজানে আৰু তথাপিতো এনেই অলপ নাচিছে আৰু দেই আমি মেজি ভোজ খাই আছো চবে ফটোশ্বুট কৰিছে এইফালে চাওক আপোনালোকে চাব পাৰে ফটোশ্বুট কৰি আছে এইফালে কেমেৰামেন এয়া দেখো কেমেৰামেন কি মোবাইল পেলাই দিছ তহঁতি মোক এইফালে লীলা খুৰী লৰা লৈ আছে এইফালে খানা বনি আছে খাবলৈ হৈ গ'ল এইটো নাতি নাচি নাচি আহি নাচনি পখিলা মই হাই গানটা আৰু এইটো মোৰ ভাগিনে হয় আমাৰ ওচৰৰ ভণ্টি এজনীৰ ল'ৰা আৰু এইফালে আমি খাবলৈ বহিছোঁ আৰু ময়ো খাই আছোঁ আৰু আমাৰ লগৰকেইটাও খাইছে আৰু মোতকৈ সৰুৱে সিহঁতি সকলোৱে খাই আছোঁ আৰু এইফালে জুইকুৰা জ্বলাই অলপমান ফুৰাইছোঁ যিহেতু বহুত ঠাণ্ডা পৰিছে এইফালে আমাৰ মাহঁতে খাবলৈ লৈছে আৰু আমাৰ মেজিটো বনাই সম্পূৰ্ণ হৈ গ'ল আৰু মেজিটো আমাৰ বনোৱা দেৰি হ'ল আৰু এইফালে প্ৰায় এতিয়া সময় হৈছে 12টা আমি 3টাই বহি আছোঁ জুই ফুৰাই অলপ সময় পিছতে ঘৰলৈ যামগৈ আৰু এতিয়া সময় হ'ল 3টা বাজিলে আৰু এতিয়া মই ঘৰলৈ যামগৈ ৰাতিপুৱা 5টা বাজিছে দেই কুঁৱলী মাৰি আছে মেজি ঘৰলৈ যাবলৈ ওলাইছোঁ ইমানে ঠাণ্ডা লাগিছে মানে বহুত ঠাণ্ডা ৰাতি 3টা বজাতে আহি শুই দিলোঁহি আমি আৰু এতিয়া গৈ আছোঁ মই আমাৰ ভেলাঘৰ আৰু মেজিৰ ওচৰলৈ যিহেতু মেজি জুই জ্বলাবলৈ হ'ল আৰু এয়া দেখিছে ময়ে জ্বলাইছোঁ আৰু পুহ মাহত বৰজাম মেজি জ্বলাওঁ মাঘত এইটোৱে কথা মই জানো আৰু এয়া মানে মেজি যিহেতু জুইত ঠাণ্ডাটো অলপ হ্ৰাস পৰিব বুলি আগৰ পৰা নীতি নিয়মত চলি আহিছে আৰু এনেকৈ চলিয়ে যাব আৰু এয়া আমাৰ মেজি জ্বলি গ'ল আৰু সেইফালে সকলোৱে ফুৰাই আছে আৰু জুই গুণগুণ এইফালে চাব হাউলিছে আৰু
আৰু মেজি জ্বলি শেষ এতিয়া ঘৰলৈ যামগৈ মই আৰু ঘৰত আহি এয়া দেখিছে গছ আলু গাখীৰৰ সৈতে এনেকৈ আমি খাবলৈ বহিছোঁ আৰু এইফালে ৰাতি তেলপিঠা পুৰি থৈছিলে মায়ে তেলপিঠাও খাম তেলপিঠা মোৰ বহুত ভাল পাওঁ এইফালে মায়ে খাইছে দেউতাই মই এইফালে খাবলৈ বহিছোঁ আৰু দেই মই বহি লওঁ পাকঘৰত সকলোৱে খাই লওঁ আমি আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিলোঁ ভিডিঅ'টো ক'ৰবাত ভুলো হ'ব পাৰে আৰু ভুলটো আপোনালোকে মোক দেখাই দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব পুনৰবাৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ